যি আমাৰ ধৰ্ণা কাৰ্যসূচী যি 2 ঘণ্টীয়া কাৰ্যসূচী আমি ভেৰগাঁও চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত কৰিছোঁ আৰু এই ধৰ্ণা কাৰ্যসূচীটো আমি আমাৰ এই কেন্দ্ৰৰ চাহ মজদুৰ সংঘৰ মৰম আদেশে আজি আমি 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীটো ৰূপায়ণ কৰাৰ মূল উদ্দেশ্যবিলাকে হৈছে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকা বৃদ্ধি হ'ব লাগে আৰু যি চাহ শ্ৰমিকৰ আজি অকল এই চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকা বৃদ্ধিয়ে নহয়, আমাৰ যি নেকি ঠিকাপাত তোলাৰ যি টকা সেই টকা শ্ৰমিকৰ ঠিকাপাত তোলাৰ মজুৰি বৃদ্ধি কৰিব লাগে আৰু যিসকল চাহ বাগিচাই স্মাৰ্ট মিটাৰসমূহ লগাই আছে এই লগোৱা মিটাৰসমূহ যাতে বন্ধ কৰিব লাগে আৰু আমাৰ যি 11 দফীয়া যি আমাৰ সমস্যা যিটো নেকি এছটিক লয়, যিহেতু সেই এছটিক লৈও আজিলৈকে আমাৰ অসমৰ মাননীয় হেমন্ত বিশ্ব শৰ্মা দেৱে যিহেতু আমাৰ চাহ শ্ৰমিকৰ যি সমস্যাক লৈ আজিলৈকে এই সমস্যাক তাৰমানে আনকান কৰিছে। গতিকে যি ইলেকশ্যন আহি আছে এতিয়া ইলেকশ্যনৰ সন্মুখত আমি আমাৰ চাহ শ্ৰমিকে সুকীয়াই দিব বিচাৰিছোঁ যে এই চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকা বৃদ্ধি কৰক। 100 দফীয়া যি আমাৰ 100 দফীয়াৰ যি আমাৰ সমস্যা আছে সমস্যাবিলাক পূৰণ কৰক। ঠিকাপাত তোলাৰ যি পইচাৰ ছুটি সেই পইচাৰ মজুৰি বৃদ্ধি কৰক আৰু বিভিন্ন ধৰণৰ সমস্যাবিলাক যেনেকুৱা এতিয়া আমাৰ এই IOI যিবিলাক ঘৰ দিছে এই IOI ঘৰবিলাকো আমাৰ মাননীয় মুখ্যমন্ত্ৰী দেৱে আমাৰ এই IOI ঘৰবিলাকো আমাৰ চাহ শ্ৰমিকৰ যি এই কোৱাৰ্টাৰসমূহত বহি আছে এই কোৱাৰ্টাৰসমূহত লোকক যাতে ঘৰটো বনোৱাৰ কাৰণে ব্যৱস্থা কৰি দিব লাগে আৰু যিসকল আমাৰ স্কুল যিহেতু বাগিচাই যি মডেল স্কুল দিছে এই মডেল স্কুলবিলাকৰ যিবিলাক নেকি শিক্ষক বৰ্তমান এটাকৈ আছে আৰু তাতে শিক্ষক বৃদ্ধি কৰি দিয়াৰ আমি মহোদয়ক দাবী জনাইছোঁ বা আমি অনুৰোধ জনাইছোঁ। নিৰ্দেশমৰ্মে আজি অসম চাহ মজদুৰ সংঘ ভেৰগাঁও চাহ বাগিচা প্ৰাথমিক গোটে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই ৰূপায়ণ কাৰ্যসূচী কৰাৰ কাৰণ হ'ল আমাৰ যিহেতু চাহ শ্ৰমিকৰ দৰমহা বহুত কম। বিগত বছৰত 250 টকা হৈছিলে কিন্তু এতিয়া 250 টকা দি আমি চলিব নোৱাৰোঁ। গতিকে আমি আজি এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি দাবী জনাইছোঁ যে চাহ শ্ৰমিকসকলৰ দৰমহা বৃদ্ধি কৰিব লাগে। দ্বিতীয়ত হৈছে বাগিচাৰ পাতা তোলা যোনটো ঠিকা দিয়ে সেই ঠিকাৰ ম্যাদিও উকলি গৈছে। সেই ঠিকাপাত তোলাৰ ম্যাদটো পুনৰ বৃদ্ধি কৰিব লাগে। তৃতীয় হৈছে উপ কৰ্মচাৰীসকলৰ যি দৰমহা সেই দৰমহা বহুত কম। গতিকে উপ কৰ্মচাৰীসকলৰ দৰমহা বোনাছ তাৰপিছত আমাৰ ভ্ৰমণ বোনাছ এইবিলাক উকলি গৈছে আৰু এইবিলাক অতি শীঘ্ৰে মানে আমাৰ চুক্তি কৰিব লাগে। তৃতীয় হৈছে আমাৰ ভেৰগাঁও চাহ বাগিচাৰ যোনটো প্ৰাথমিক বিদ্যালয় আছে বা চৰকাৰে দিয়া যিখিনি মডেল স্কুল আছে সেইবিলাক স্কুলতো বৰ্তমান কি বোলে শিক্ষকৰ অভাৱ। যিহেতু ইমান ডাঙৰ স্কুল এটা এজন বা দুজন শিক্ষকেৰে স্কুল চলি আছে। গতিকে সেই স্কুলবিলাকত যাতে পৰ্যাপ্ত পৰিমাণে মানে দিব লাগে শিক্ষক দিব লাগে। আৰু দ্বিতীয়তে হৈছে মডেল বা অংগনবাদী যিবিলাক দিছে আমাৰ ভেৰগাঁও চাহ বাগিচাত এতিয়ালৈকে মডেল স্কুলত সম্পূৰ্ণ হৈ উঠা নাই বা অংগনবাদীবিলাক সম্পূৰ্ণ হৈ উঠা নাই। গতিকে সেইবিলাকো নজৰ দিব লাগে। আৰু খোৱাপানীৰ ব্যৱস্থাটো যোনটো আমাৰ দিছে কিন্তু খোৱাপানীৰ ব্যৱস্থা দিছে কিন্তু খোৱাপানীটো সম্পূৰ্ণভাৱে ৰাইজে নাপায়। তাৰ কাৰণে সেইবিলাকো চৰকাৰে চাব লাগে আমি দাবী জনাইছোঁ আজিৰ এই জৰিয়তে। আৰু আমাৰ চাহ শ্ৰমিকৰ যিখিনি সমস্যা আছে 11 দফীয়া জনজাতিকৰণে হওক বা অন্যান্য চাহ শ্ৰমিকৰ যি চৰকাৰৰ ফালৰ পৰা IOI ঘৰ দিছে PMOY কিন্তু শ্ৰমিকসকলৰ নিজৰ মাটি টুকুৰা নাই। তেওঁলোকে থ'ব ক'ত, ৰাখিব ক'ত, বনাব ক'ত? গতিকে আমাৰ দাবী যে চৰকাৰে সিহঁতক যেনেকুৱা ঘৰ দিছে তেনেকুৱা মাটি দি সিহঁতক মানে বহোৱাৰ ব্যৱস্থা কৰক। নহ'লে মানে ঘৰটো দি থ'লেতো নহ'ব না, তেওঁলোকে বহাৰ কাৰণে মাটি লাগে। সেই মাটি টুকুৰা কোনে দিব? আৰু আমাৰ দাবী এইটো যে শ্ৰমিকসকলে 200 বছৰো অধিক কাল মানে বাগিচাতে কাম কৰি তেওঁৰ পূৰ্বপুৰুষসকলে ইয়াতেই মানে কাম কৰি জীৱন যাপন কৰি চলি গৈ আছে। গতিকে বাগিচাৰ এক টুকুৰা মাটি দি সিহঁতক ঘৰটোত বহাব নোৱাৰা কাৰণ কি আছে? গতিকে আমি চৰকাৰক দাবী জনাইছোঁ যে যিসকল শ্ৰমিকে পূৰ্বপুৰুষৰ পৰাই বাগিচাবিলাকক চলাই আছে আৰু চলাই থাকিবই। গতিকে তেনেকুৱা অৱস্থাত যদি শ্ৰমিকসকলক এক টুকুৰা মাটি যদি কোম্পানীয়ে বা চৰকাৰে ওলাই দিব নোৱাৰে গতিকে
দিয়াৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আৰু শ্ৰমিকৰ সমস্যা বহুত আছে, গতিকে আমাৰ 11 দফীয়া দাবীত সম্পূৰ্ণভাৱে উল্লেখ আছে। আজিৰ যি দাবী, এই দাবীৰ জৰিয়তে আমি চৰকাৰক আৰু CCPৰ জৰিয়তে আমি দাবী জনাইছোঁ। গতিকে এই দাবীসমূহ মানি লোৱাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী BB টেক্সটাইল। BB টেক্সটাইলে আনিছে সুখবৰ। শাৰী, মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী, মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।